যিসকলে সয়াবিন ভাল পায় আৰু বাচ্চাবোৰেতো চব্জি খাব নিবিচাৰে সেই গতিকে এবাৰ এনেকৈ বনাব আৰু ল'ৰা ছোৱালীক দিব পাৰে খুব টেষ্টি হয় আৰু হেল্ডিও হয় তো ইয়াতে সয়াবিন অলপমান মই ধুনীয়াকৈ পানীত ভিজাই ৰাখিছিলোঁ তাৰপিছত আপুনি গৰম পানীতো দিব পাৰে তো মই বহুত সময় আগতে ভিজাই ৰাখিছিলোঁ সেইকাৰণে অলপ সময় ভিজাই থলোঁ আৰু খুব ধুনীয়াকৈ নৰম হৈ গৈছে 2-3বাৰ ভালদৰে ধুই এতিয়া অলপমান ভাজি উঠাই লৈছোঁ তাৰপিছত ইয়াতে জিৰা শুকান জলকীয়া তেজপাত এনেকৈ দি প্ৰথমে আলুখিনি অলপমান ভাজি ল'ম আৰু আলুখিনি ৰঙচুৱাকৈ ভাজি লৈ তাৰপিছত যিখিনি চব্জি কাটি লৈছিলোঁ ব্ৰকলি গাজৰ বিন সেইবোৰ লাহে লাহে এটা এটা কৰি দি দিম আৰু অলপ অলপ ভাজি ল'ম আৰু আপোনালোকে তেলটো যোনে যিমান তেল খায় তেল যিমান কম দিব সিমানে ভাল কিন্তু আমি অলপ তেল খাওঁ যিহেতু সেইকাৰণে অকণমান তেলটো অলপ দিয়া হৈছে আৰু ইয়াতে ব্ৰকলি বিলাহী গাজৰ গোটেইখিনি দি দিলোঁ কোৱাছো দিছোঁ আৰু এইখিনি ভালদৰে এতিয়া অকণমান সময় ভাজি থাকিম অকণমান সময় ভাজাৰ পিছত ইয়াতে দিছোঁ জিৰা জলকীয়াৰ গুড়া নিমখ আৰু হালধি আৰু সেইখিনি দি ভালদৰে অলপ সময় আকৌ ভাজি থাকিম আৰু ইয়াতে অলপ পানী দি ভাজিব পাৰে কাৰণ যিহেতু শুকান মছলা আৰু লাগি যাব পাৰে তলত আৰু মছলাখিনি লাগি গ'লে ভাল নালাগে সেইকাৰণে অকণমান পানী দি ভাজি থাকিম চব্জিখিনিৰ সৈতে যাতে মছলাখিনি মিলি যায় আৰু কেঁচা গোন্ধ ইয়াৰ পৰা গুচি যায় আৰু আপোনালোকে জিৰা যদি নাখায় জিৰা নিদিবও পাৰে কিন্তু জিৰা গুড়া অকণমান দিলে ভাল লাগে আৰু চব্জিখিনি সিজিবৰ বাবে এতিয়া অলপমান পানী দি অলপ সময় ঢাকি থৈ দিম আৰু এয়া চাওক ঢাকনখন উঠাই দিয়াৰ পিছত দেখিছোঁ যে আলুখিনি ভালদৰে সিজি গৈছে আৰু এতিয়া দি দিছোঁ সয়াবিনখিনি আৰু সয়াবিনখিনিৰ সৈতে ভালদৰে চব্জিখিনি মিলাই দিম আৰু যাতে সয়াবিনখিনিত ভালদৰে মছলাখিনি লাগি যায় সেয়াও অলপ সময় ভাজি থাকিম আৰু এতিয়া দি দিম পানী আৰু পানী দি অলপ সময় উতলিবলৈ দিম আৰু এতিয়া চাওকচোন চব্জিখিনি সিজি গৈছে দেখিছেনে ধুনীয়াকৈ কোৱাছ আলু তো গোটেই চব্জিবোৰ সিজি গৈছে আৰু এতিয়া প্ৰায় হৈয়ে গ'ল আৰু এতিয়া দি দিছোঁ ইয়াতে ছানৰাইজৰ গৰম মছলা আৰু এয়া কি ধুনীয়া হৈ গৈছে দেখিছেনে আৰু এয়া খাবলৈ বৰ সোৱাদ হৈছিলে আমাৰ বাবুৱে যিহেতু সয়াবিন খাই ভাল পায় আৰু সি চব্জি খাব একদমেই ভাল নাপায় তো এনেদৰে বনাই দিয়াত সি খালে বাৰু ধুনীয়াকৈ আপুনি এবাৰ ট্ৰাই কৰি চাব পাৰে একদম সাধাৰণ এটা ৰেচিপি আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ আহিছোঁ বাই বাই আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো প্লিজ ফ'ল'